ৰাইজৰ উপকাৰ না যিখন বাজেট আজি আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী শ্ৰীমতী অজন্তা বাইদেৱে সাবমিট কৰিলে সেই বাজেটখনৰ পৰা আমাৰ অসমবাসী ৰাইজৰ যে কিবা উপকৃত হ'ব সেইটো দেখা পোৱা নাযায়। ইয়াত তেনেকুৱা কথা কোনো প্ৰতিফলিত হোৱা নাই। আমাৰ এটা ডাঙৰ সমস্যা নিবনুৱা সমস্যা, এই নিবনুৱাখিনিক সংস্থাপন দিয়াৰ কোনো ব্যৱস্থা এই বাজেটখনত দেখুওৱা নাই। তাৰ বাহিৰেও আপোনালোকে নিশ্চয় জানে যে অসমত কিছুমান বিজুতিৰা বস্তু মানে বিজুতিৰা মিন্স ধৰক য'ত দৰকাৰ নাই তাত কিছুমান ইনভেষ্টমেণ্ট দেখুওৱা হৈছে, যেনে আপোনাৰ হিতাৰ ধাকাৰী প্ৰডিউচ কৰি পেলাই জনসাধাৰণক বেনিফিচিয়াৰিজ প্ৰডিউচ কৰি জনসাধাৰণক পংগু কৰাৰ ব্যৱস্থা কৰা হৈছে। আমাৰ ৰাম মন্দিৰত অযোধ্যাত যাবৰ কাৰণে 25 কোটি টকা চেংচন কৰা হৈছে, কিন্তু নিবনুৱাখিনিক কিবা এটা কৰিবৰ কাৰণে ভাল পদক্ষেপ দিবলৈ কোনো পইচা কোনো টকা ধাৰ্য কৰা হোৱা নাই। এইটো এটা দেখা গৈছে যে এইটো নিৰ্বাচনীমুখী বাজেট, তাৰ কাৰণে জনমুখী বাজেট নহয়। তাৰ পৰা আমাৰ অসম ৰাজ্য, অসমৰ নিবনুৱা, অসমৰ কৃষি, অসমৰ বিভিন্ন সমস্যা যে সমাধান হ'ব তাৰ ওপৰত মই আশা কৰিব নোৱাৰি। যিহেতু আপুনি জ্যেষ্ঠ নাগৰিকৰ সভাপতিৰ দায়িত্বত আছে, আপোনালোকে নিজেই দেখা পাইছে ছিনিয়ৰ চিটিজেনৰ কাৰণে আমি ছিনিয়ৰ চিটিজেনবিলাক আমাৰ বাৰ্ডেন নহয়, তেখেতৰ কিছুমান সমস্যা আছে, সেই সমস্যাবিলাক সমাধানৰ কাৰণে এখন বাজেটত কোনো নাই। এইটো এটা বিফল বাজেট বুলি ক'লে ভুল কোৱা নহয়। এই বাজেটে ৰাইজক উপকৃত নকৰে, মুঠেও নকৰে, একেবাৰে নকৰে। বৰঞ্চ তেওঁলোকে অকল নিৰ্বাচনী বতৰণি পাৰ কৰাৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে তাৰ ব্যৱস্থা কৰিছে। জনসাধাৰণ হিচাপে সামূহিকভাৱে জনসাধাৰণৰ কোনো বেনিফিট এইখন বাজেটৰ পৰা নহয়। হিতাধিকাৰী সৃষ্টি কৰে। চাওক, বিজেপিৰ এজন মহান ব্যক্তি আছিল অটল বিহাৰী বাজপেয়ী, মাননীয় অটল বিহাৰী বাজপেয়ী। তেওঁ নিজে কৈছে যে আমি হিতাধিকাৰী সৃষ্টি কৰিব নালাগে। কোনো বস্তু এক্ষেপ শিক্ষা, ন্যায় বিনামূলীয়াকৈ, তাৰ বাহিৰে কোনো বস্তু বিনামূলীয়াকৈ দিব নালাগে। তেওঁলোকৰ নেতাই কৈ গৈছে, তেওঁলোকৰ দলৰ নেতাই কৈ গৈছে, আৰু যাক সমস্ত ভাৰতবৰ্ষে মানে ভাল এজন প্ৰশাসক, ভাল এজন প্ৰাইম মিনিষ্টাৰ বুলি জানে, তেওঁ আজিৰ তাৰিখৰ বিজেপি মানুহবিলাকে তেওঁৰ কথাই নাৰাখে। যধে মধে হিতাধিকাৰী প্ৰস্তুত কৰি গৈছে, যধে মধে হিতাধিকাৰী উৎপন্ন কৰি গৈছে, আৰু আমাৰ বছৰে বছৰে মাহে মাহে ডেইলি মোটামুটি লোন লৈ আছে। এইটোৱে আমাৰ জনসাধাৰণক শেষ কৰি দিওঁ। আপোনালোক দলৰ কথা কৈছে, এইটো কোনো নম্বৰ নাই। নিবনুৱাৰ কাৰণে কিবা আছে নেকি? একো নাই। আমাৰ ইমান নিবনুৱা আছে, আজি 45 বছৰত আটাইতকৈ বেছি নিবনুৱা এখন চৰকাৰে দিছে। তেওঁলোকক সংস্থাপন দিয়াৰ কিবা ব্যৱস্থা আছে নেকি? মুঠেই নাই। ব্যৱসায় নাই। আমাৰ যিবিলাক মানে মজলীয়া ব্যৱসায় আছে, যিবিলাক সৰু সৰু বেপাৰী আছে, তেওঁলোকৰ কাৰণে কোনো সুবিধা নাই। আগতে আমাৰ কংগ্ৰেছৰ দিনত কিছুমান সৰু সৰু বেপাৰী, কিছুমান ডেকা ল'ৰাক লোন দিয়াৰ ব্যৱস্থা কৰিছিল, তেনেকুৱা কোনো ব্যৱস্থা নাই। এতিয়া ল'ৰাবিলাক নিবনুৱাবিলাক উঠিব কেনেকৈ কি সাহসত তেওঁলোকে ব্যৱসায়ত যাব? কোনো সুবিধা নাই, কোনো বেনিফিট তেওঁলোকক দিয়া নাই। দিছে কিছুমান ভোটাৰক, যাৰ কাৰণে তেওঁ ভোটটো পাই শাসনত থাকিব পাৰে, তাৰে একমাত্ৰ ব্যৱস্থা কৰা হৈছে। অৰ্থনৈতিক নাই, কোনো চাপৰ্ট নাই, মুঠেও নাই। সৰ্বসাধাৰণৰ কাৰণে এক নিৰাশা বাজেট। এইটো আমি এইটো বস্তুটো আমি ভাল পোৱা নাই। আমি আশা কৰিম এইটো জনগণে এইটো চকু ৰাখিব। ঠিক আছে।